আপোনালোক সকলোকে মোৰ এচিভমেণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই এটি বহুত গুৰুত্বপূৰ্ণ টপিক, সেইটো হৈছে মেমৰি ইউনিট। চাওঁচোন আহক এতিয়া এই মেমৰি ইউনিটখিনিৰ ওপৰত, কাৰণ আজিকালি প্ৰায়বিলাক পৰীক্ষাতে দেখা গৈছে যে ইয়াৰ ওপৰত এটা হ'লেও কুৱেশ্যন অহা। হোৱাট ইজ স্মলেষ্ট মেমৰি ইউনিট? বহুতে এই কুৱেশ্যনটো ভুল কৰে যে স্মলেষ্ট ইউনিট বুলি ক'লে তেওঁলোকে নিবল অপশ্যনটো দি থৈ আহে, কিন্তু এই মেমৰি ইউনিটৰ একেবাৰে স্মলেষ্ট ইউনিট বুলি যদি কওঁ আমি, তেন্তে নিবল নহয়, সেইটো হ'ব বিট। এতিয়া আমি সকলোখিনি মেমৰি ইউনিট চাওঁচোন আহক। 1 নিবল হেজ 4 বিট, 1 বাইট হেজ 8 বিটছ। এতিয়া দেখিলে নহয়, এই 1 নিবলত 4 বিট থাকে, মানে গতিকে এই বিটতকৈ নিবলটো কি হ'ল ডাঙৰ। 1 KB হেজ 1024 বাইট। এই KB মানে বুজিছে নহয়, KB মানে হৈছে কিলোবাইট। বাকীখিনি এনেকৈ শ্বৰ্ট ফৰ্মত এটা কাৰণেই দিছোঁ যে আমি মনত ৰাখিবলৈ এনেকৈ যদি দিওঁ আমাৰ মানে কি হয়, মনত ৰখাত সুবিধা হয়। আচলতে মোৰ মানে মনত ৰখাত সুবিধা হয় এনেকৈ যদি শ্বৰ্ট ফৰ্মত দিওঁ। এতিয়া আকৌ আগবাঢ়ো আহক। 1 MB হেজ 1024 KB, 1 GB হেজ 1024 MB, 1 TB হেজ 1024 GB, 1 PB হেজ 1024 TB, 1 EB has 1024 PB, 1 ZB has 1024 EB, 1 YB has 1024 ZB, 1 BB has 1024 YB, 1 GB has 1024 BB। এতিয়া আটাইতকৈ লাৰ্জেষ্ট বা আটাইতকৈ বিগ মেমৰি ইউনিটটো হৈছে 1 GB। আপোনালোকে হয়তো বুজিছে, আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ধন্যবাদ আজিলৈ।